কুমাৰপাৰাৰ পিছত এইবাৰ মালিগাঁৱত নাহৰ ফুটুকীৰ আতংক। এজন লোকৰ ঘৰৰ বাথৰুমত সোমাল নাহৰ ফুটুকী। ফটকা ফুটাই নাহৰ ফুটুকীক খেদাৰ চেষ্টা স্থানীয় লোকৰ। আৰু এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক তন্ময় দে। কিছু সময় পূৰ্বে মালিগাঁৱৰ এটা অঞ্চলত দেখিবলৈ পোৱা গৈছে নাহৰ ফুটুকীৰ মুক্ত বিচৰণ। তাৰ পিছত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল, যিহেতু কুমাৰপাৰাত কিছু সময় পূৰ্বে এটা নাহৰ ফুটুকীৰ আতংক চলিছিলে। নাহৰ ফুটুকীটোক ট্ৰেংকুলাইজ কৰিবলৈ বন বিভাগে চেষ্টা কৰিছিলে। ঠিক সেই সমান্তৰালভাৱে মালিগাঁৱতো একেধৰণৰ ঘটনা দেখিবলৈ পোৱা গৈছে। এটা অঞ্চলত মালিগাঁৱৰ এটা অঞ্চলত যেহেতু নাহৰ ফুটুকীৰ মুক্ত বিচৰণ দেখিবলৈ পাইছিলে স্থানীয় লোকসকলে, এটা গছত নাহৰ ফুটুকীয়ে আশ্ৰয় লৈ আছিলে। তাৰ পিছত আতংকিত সৃষ্টি হৈছিলে আৰু ফটকা ফুটাই নাহৰ ফুটুকীটোক পলাবলৈ তেওঁলোকে চেষ্টা কৰিছিলে। আৰু ইতিমধ্যে দেখিবলৈ পাইছে স্থানীয় লোকসকলে তেওঁলোকে এই মুহূৰ্তত এই স্থানত তেওঁলোকে আছে আৰু তেওঁলোকে ফটকা ফুটাই তেওঁলোকে নাহৰ ফুটুকীটোক খেদিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আমি পোনে পোনে সুধিম তেওঁলোকক, বাইদেউ কোনফালে আছিলে নাহৰ ফুটুকীটো? এইফালে আছিলে, মানে জংঘলৰ পিনে। মানে বাহিৰত ওলাওঁতে দেখিলোঁ যে বাঘটো মানে নেজডাল দেখা পালোঁ। তাৰপিছতচোন একদম ডাঙৰ এডাল গছ আছিল, তাৰে ওপৰত উঠি গ'ল। এতিয়া মানে বাহিৰত ওলাবই ভয় লগা হৈছে। আৰু পৰহিও আপোনালোকে কৈছে যে পৰহি মানে কেইদিনমান আগত আৰু এবাৰ ওলাইছিলে, মানে প্ৰায় ওলাইয়ে থাকে আৰু। মানে আপোনালোকৰ চোতালতো ওলায় আৰু। মোৰ তাৰমানে কুকুৰ আছে যে, কুকুৰ আছে কাৰণে মানে প্ৰায় আহে আৰু মোৰ। বাইদেউ আপুনি দেখিছিলে নাই? কিমান ডাঙৰ আছিলে? বেছি ডাঙৰ নহয়, এই নাহৰ ফুটুকী চাগে সেইটো। কিমান ডাঙৰ আছিলে? এই ডাঙৰ বেছিও নহয়, বাচ্চা হ'ব। দেখা পাইছোঁ আমি, সন্ধ্যাৰ টাইমত দেখা পাইছোঁ, বাথৰুমত দেখা পাইছোঁ। আৰু লগত আৰু পোৱালি আছিল নেকি? মানে নাই পোৱালি ছোৱালী নাই, সেইটো অকলে মানে দেখা গৈছে আৰু নাহৰ ফুটুকীটো। মানে সেইটো অলপ ডাঙৰে আছে, ইমান সৰুও নহয় আৰু ভাল ডাঙৰ। সেইটো এটাই আছিলে? এটাই আছিলে। সেইটোতো প্ৰায় আহি থাকে। মানে মোৰ কুকুৰ আছে, তাৰপিছত কুকুৰটোৰ মানে নিব খোজে আৰু মই ভিতৰত ৰাখোঁ কাৰণে মানে নিব নোৱাৰে। নিশ্চয়কৈ এই মুহূৰ্তত এই স্থানত তেওঁলোকে ফটকা ফুটাই তেওঁলোকে নাহৰ ফুটুকীটোক খেদিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে। আৰু কিছু সময় পূৰ্বে তেওঁলোকৰ যি বাথৰুম বা তেওঁলোকৰ চোতালত সোমাই আহিছিলে নাহৰ ফুটুকীৰ এটা প্ৰকাণ্ড নাহৰ ফুটুকী বুলি তেওঁলোকে ইতিমধ্যে জনাইছে। কিন্তু সেই নাহৰ ফুটুকীটোৰ লগত নাহৰ ফুটুকীৰ লগত আৰু নাহৰ ফুটুকী আছিল নে সেয়াও তেওঁ স্পষ্ট নহয়। ইতিমধ্যে তেওঁলোকে এই স্থানত তেওঁলোকে ফটকা ফুটাই তেওঁলোকে খেদিবলৈ তেওঁলোকে অব্যাহত ৰাখিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই দৃশ্য মালিগাঁৱৰ চাৰিআলিৰ এটা পাহাৰীয়া অঞ্চলত। মানে পাহাৰত তেওঁলোকে এইদৰে নিশা তেওঁলোকে প্ৰায় সন্ধিয়াৰ ভাগত তেওঁলোকে ইতিমধ্যে জনাইছে, সন্ধিয়াৰ ভাগত তেওঁলোকৰ ঘৰৰ চোতালত আৰু বাথৰুমত প্ৰৱেশ কৰিছিলে এটা নাহৰ ফুটুকী। আৰু তাৰ পিছত আতংকময় পৰিৱেশ সৃষ্টি হৈছিলে, আতংকৰ সৃষ্টি হৈছিলে তেওঁলোকৰ মাজত, যিহেতু মুক্ত বিচৰণ দেখিবলৈ পাইছিলে তেওঁলোকে নাহৰ ফুটুকীৰ। তাৰপিছত তেওঁলোকে ফটকা ফুটাই তেওঁলোকে নাহৰ ফুটুকীক খেদিবলৈ চেষ্টা কৰিছে। আৰু যিহেতু কিছু সময় পূৰ্বে মই পুনৰ উল্লেখ কৰিছোঁ, আজিৰ দিনটোত কুমাৰপাৰা বা ভৰলুমুখৰ যি নতুন দলং নিৰ্মাণ কৰি আছে, সেই দলঙৰ যি নিৰ্মাণ কাৰ্যস্থলীত দুদিন পূৰ্বে এটা নাহৰ ফুটুকী সন্ত্ৰাস সৃষ্টি কৰিছিলে। আৰু আজিৰ দিনটোত কুমাৰপাৰাত এটা নাহৰ ফুটুকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে। ঠিক সেই সমান্তৰালভাৱে মালিগাঁৱতো একে ঘটনা সংঘটিত হৈছে। নাহৰ ফুটুকীৰ যি আতংক বা মুক্ত বিচৰণ, সেই মুক্ত বিচৰণ